গৌৰৱৰ দিন যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি কামপুৰলৈ 1 বজাত আহি কামপুৰ ঐতিহাসিক আমাৰ যি পুৰণা কপিলী দলং আছিল য'ত মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ শৈশৱৰ যি আবেগ তেওঁ স্মৃতি জড়িত হৈ আছিল এই দলংখন সুন্দৰভাৱে ইতিমধ্যে নিৰ্মাণ কৰা হৈছে আজি উদ্বোধন কৰিব লগতে আমাৰ কামপুৰৰ সপোন আছিল ৰেলৱে ওপৰত এখন উৰণীয়া সেতু প্ৰয়োজন আছিল বহুত দিনীয়া দাবী আছিল আৰু এই উৰণীয়া সেতুখন ইতিমধ্যে সম্পূৰ্ণ হৈ গ'ল য'ত যথেষ্ট যান জঁটৰ সৃষ্টি হয় স্কুলৰ ল'ৰা ছোৱালী অহা যোৱাত যথেষ্ট কষ্টকৰ আছিল ঠিক কপিল দলঙো তেনেকৈ আছিলে দুইখন দলং ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিলে এই দুইখন দলং আজি উদ্বোধন কৰিব আৰু ঠিক তাৰ পাছতেই তেখেতে এখন বিশাল জনসভাত সম্বোধন কৰিব গতিকে আমি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আদৰিবৰ কাৰণে উষ্ম আদৰণি জনাবৰ কাৰণে অপেক্ষা কৰি আছোঁ ঠিক 1 বজাৰ লগে লগে কামপুৰত তেখেতে আগমন হ'ব গতিকে আমি সকলো ৰাইজে তেখেতক উষ্ম আদৰণি জনাবৰ কাৰণে ৰৈ আছোঁ।